আপুনি ভাবেনে লেংগুৱেজটো এতিয়াও বেৰিয়াৰ হৈ আছে? ইট ৱাজ নেভাৰ এ বেৰিয়াৰ। মানুহৰ দ্য অনলি মানে in a larger context ক'বলৈ the only obstacle to yourself is you. You know, you are your only barrier. Language actually নহয়, মানে যদি ভাষাই যদি বান্ধোন হ'লহেঁতেন মানুহে বেহেলা কিয় শুনিলেহেঁতেন? তাততো ভাষা নাই। মানুহে গীটাৰখন কিয় শুনিলেহেঁতেন? মানুহে চিম্ফনিক মিউজিক কিয় শুনিলেহেঁতেন? মানুহে বাঁহীটো কিয় শুনিলে? একচুৱেলি মিউজিকৰ কোনো ভাষাই নাই। কিন্তু মানুহে ভাবে যে আমি চব বস্তু বুজিব লাগে। মানুহে আচলতে চকু মুদিলে চব বুজিয়ে পাই যাব। কিন্তু আমাৰ ইউজ হৈ গ'লো, মানে কোনোবাই আমাক চিনপচিছ লিখি দিব লাগিব, হেৰি লিখি দিব লাগিব, সেই বহি পেলাই জাষ্ট টু এবজৰ্ব, সেইটো চিটুৱেশ্যন নোহোৱা হ'ল। আৰু আপুনি যেতিয়া গান এটা লিখে তাৰে আঁৰত মই জানো এটা ষ্টৰি থাকে। আপুনি কালি আমি যেতিয়া কথা পাতি আছিলোঁ তাৰে মাজতো দুই এটা কথা ওলাওঁতেও সেইখিনি কথা ওলাইছিল। গান এটা বনাই দিয়াৰ পিছত যেতিয়াটো আপুনি অডিয়েঞ্চক এৰি দিয়াৰ পিছত মানুহখিনিয়ে সেই যে ছেইম ফিলটো হিট কৰিব বা সেই ছেইম পাৰ্চপেক্টিভতে সেই গানটো শুনিব, সেই বস্তুটোৰ লগত আপুনি কিমান এচিয়ৰ্ড থাকে? কাৰণ সেই বস্তুটো এটা কমপ্লিকেটেড পাৰ্ট হৈ যায় আকৌ এট দি এণ্ড অফ দ্য ডে। সেইকাৰণে আচল কষ্টটো সেইটো হয় যে তোমাৰ ভিউ পইণ্টটো তেওঁ বুজিছে নাই, সেইকাৰণে 10,000 বাৰ শুনিব লাগে। কিন্তু কথাটো কি হয়, ওৱান্স ইউ ক্ৰিয়েট এণ্ড ইউ লেট ইট আউট, মানে কয় ন দ্য অথৰ ইজ ডেড, তেতিয়া অথৰজন মৃত্যু। আৰু তেতিয়া মানুহৰ যোনটো পাৰ্চপেক্টিভত ল'লে সেইটো পাৰ্চপেক্টিভতে গানটো গুচি যাব। সেইটো হিচাপে গানটো বা এটা লিখনি, তোমাৰ যদি সাংঘাতিক বস্তু বুজাবলৈ আছে তুমি সাংঘাতিক ধৰণে কামটো কৰিব লাগিব তেতিয়াহ'লে, যিমানে চিম্পল হওক বা যিমানে প্ৰফাউণ্ড হওক। আৰু তেতিয়া মানুহে বুজিব, নহ'লে মানুহে শুনি মেলি উলিয়াই দিব আৰু বস্তুটো, মানে ছিষ্টেমত নাথাকে। কিন্তু সেইটো কাৰণে আৰ্টিষ্টজন কেয়াৰফুল হ'ব লাগিব। কিন্তু ওৱান্স দ্য ৱৰ্ক ইজ আউট, দ্য অথৰ ইজ ডেড, আৰু তাত কণ্ট্ৰল নাই, মানুহে কেনেকৈ বুজিব। সেইকাৰণে সেইটো জেগাতহে কয় যে ৰেচপনচিবল হ'ব লাগিব। সেইখিনিতে সেই ৰেচপনচিবিলিটি আহে যে মই কি ক'ব খুজিছোঁ বস্তুটো, কাৰণে মানুহে শুনিব ন। ইট কেন চেঞ্জ ইয়ৰ মুড, মাইণ্ড। গানক লৈ মানে যুদ্ধ হৈছে, হেৰি হৈছে, সেই ৰেচপনচিবিলিটিটো লাগে তাৰমানে, যে মানুহে এই ইণ্টাৰপ্ৰিটেশ্যন যাতে একেবাৰে ভুল হৈ নাযাওক বস্তুটো। তাৰ বাহিৰে তুমি ইউ হেভ ন' কণ্ট্ৰল।